এজন ভাৰতীয় মূলৰ যুৱকক কেন্দ্ৰ কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত তুমুল চৰ্চা। হোৱাইট হাউচৰ দেৱালত ট্ৰাকেৰে খুনা মৰাক লৈ আমেৰিকাত ব্যাপক প্ৰতিক্ৰিয়া। মাৰ্কিন প্ৰশাসনৰ মূল অভিকেন্দ্ৰ হোৱাইট হাউচ। এই হোৱাইট হাউচৰ দেৱালতে আচম্বিতে খুনা মাৰিছিল এখন বিশেষ ট্ৰাকে। কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনী ভাঙি ট্ৰাকখনে খুন্দিয়াইছিল হোৱাইট হাউচৰ দেৱালত। অৱশেষত আজি মাৰ্কিন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘটনাৰ সৈতে জড়িত যুৱকগৰাকীক। যুৱকজন ভাৰতীয় মূলৰ সাই পৰ্চিক কান্দুলা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। আমেৰিকাৰ মুছৰিৰ বাসিন্দা সাই পৰ্চিক কান্দুলা নামৰ যুৱকগৰাকী। আজি আৰক্ষীৰ জেৰাত বিস্ফোৰক মন্তব্য অভিযুক্ত বৰ্ষিষ্ঠ কান্দুলাৰ। ৰাষ্ট্ৰপতি জো বাইডেনক হত্যা কৰিব বিচাৰিছিল যুৱকগৰাকীয়ে। হোৱাইট হাউচ আক্ৰমণৰ বাবে 6 মাহৰ পৰা পৰিকল্পনা কৰিছিল ধৃত যুৱকগৰাকীয়ে। ভাৰ্জিনিয়াৰ পৰা যুৱকজনে ভাৰত লৈছিল ট্ৰাকখন। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম নহল কোনো মাৰণস্ত্ৰ। হোৱাইট হাউচৰ দেৱালত খুনা মৰাৰ পাছত যুৱকজনে উৰুৱাইছিল নাজী বাহিনীৰ পতাকাও। আৰক্ষীৰ জেৰাত নিজকে একনায়কত্ববাদী শাসক হিটলাৰৰ অনুগামী বুলি আখ্যা দিছিল যুৱকগৰাকীয়ে। হিটলাৰৰ দল নাজিৰ সমৰ্থক বুলি দাবী কৰিলে ভাৰতীয় মূলৰ যুৱকগৰাকীয়ে। আৰক্ষীৰ জেৰাত ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যক হত্যাৰ ভাবুকি দিয়ে যুৱকগৰাকীয়ে। হিটলাৰৰ অনুগামী হোৱাৰ বাবে হোৱাইট হাউচ আক্ৰমণৰ অভিসন্ধি ৰচনা কৰিছিল বশিষ্ঠ কান্দুলা নামৰ যুৱকগৰাকীয়ে। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি নিশা 8 বজাত সেণ্ট লুইছৰ পৰা বিমানেৰে উপস্থিত হৈছিল ডলাছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। ইয়াৰ পাছতে এখন ট্ৰাক ভাৰত লৈছিল যুৱকগৰাকীয়ে। পৰৱৰ্তী সময়ত ট্ৰাকেৰে হোৱাইট হাউচত উপস্থিত হৈছিলগৈ এই বিশেষ যুৱকগৰাকী। কঠোৰ নিৰাপত্তা বেষ্টনী ভাঙি কেন্দ্ৰীয় দেৱালত খুন্দিয়াবলৈ পালে যুৱকগৰাকীয়ে। তাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। ঘটনাৰ পাছতে কটকটীয়া কৰি তোলা হৈছে হোৱাইট হাউচৰ নিৰাপত্তা বেষ্টনীও।